হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা খাবৰ কাৰণে মই বনাইছিলোঁ ৰাজমাহ আৰু ৰুটি। তো ৰাজমাহ একেবাৰে চিম্পুল, সকলোৱে জানে। তো মই কেনেকৈ বনালোঁ দেখাই দিলোঁ আৰু। বিলাহী আৰু পিঁয়াজটো মই একেলগে পেষ্ট কৰি লৈছোঁ। লৈ তেলত দি পেলাই যেতিয়া বিলাহী আৰু পিঁয়াজৰ পানীটো নোহোৱা হৈছে, তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট, তাৰপিছত দিছোঁ জিৰা ধনিয়াৰ পেষ্ট। এনেকৈ জিৰা ধনিয়া হালধি নিমখ এইবিলাক দি দিছোঁ। তাৰপিছত যেতিয়া সেইখিনি অলপমান লৰাই লৈছোঁ, তাৰপিছত দিছোঁ মই টাৰ্কা মছলা। এইটো মানে টাৰ্কা মছলাটো মোৰ বহুত বেছি ভাল লাগে খাই, ফ্লেভাৰটোও ভাল লাগে আৰু টেষ্টটোও অলপ ডিফাৰেঞ্চ আহে আৰু মানে অলপ ৰেষ্টুৰেণ্ট ষ্টাইল লাগে আৰু ভাল লাগে খাই, সেইকাৰণে মই টাৰ্কা মছলাটো দিওঁ। কোনোবা যদি কেতিয়াবা খাই চোৱা নাই টাৰ্কা মছলাটো দি ৰাজমাহ বনাই খাই চাবচোন, বহুত টেষ্টি হয়, ভাল লাগে। তো এনেকৈ দি পেলাই যেতিয়া সেইখিনি দিম, ৰাজমাহখিনি ঢালি দিছোঁ। দি যেতিয়া ৰাজমাহৰ পানীটো অলপ নোহোৱা হৈছে, তাৰপিছত আৰু পানী দিছোঁ মই, দি অলপ টাইম উতলাইছোঁ। উতলাই খুব বেছি মানে পানীয়াও কৰা নাই, খুব বেছি মানে গাঢ়া কৰা নাই আৰু অলপ ৰুটিৰ লগত খাম যিহেতু, তো অলপমান খাব পৰাকৈ ৰাখিছোঁ আৰু এইটো।